নমস্কাৰ সমগ্ৰ অসম জুৰি হ'বলগীয়া অহা 15 সেপ্টেম্বৰ তাৰিখে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে বিশেষ ট্ৰেইনৰ ব্যৱস্থা কৰিছে ইয়াত মুঠতে 12খন স্পেশাল ট্ৰেইন আৰু লগতে চলি থকা দুখন ট্ৰেইনক এক্সটেন্ড কৰা হৈছে এই 12খন স্পেশাল ট্ৰেইনত আলিপুৰদুৱাৰৰ পৰা গুৱাহাটী আলিপুৰদুৱাৰৰ পৰা বঙাইগাঁও মৰিয়নিৰ পৰা নাৰেংগী হৈবৰগাঁৱৰ পৰা গুৱাহাটী কৰিমগঞ্জৰ পৰা শিলচৰলৈ দুখন গাড়ী ডিব্ৰুগড়ৰ পৰা লিডো জামিৰাৰ পৰা শিলচৰলৈ 4খন গাড়ী আৰু মুৰকং সেলেকৰ পৰা কামাখ্যালৈ এখন গাড়ী দিয়া হৈছে লগতে বৰ্তমান চলি থকা এনজেপিৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কামাখ্যালৈকে এক্সটেন্ড কৰা হৈছে আৰু গুৱাহাটীৰ পৰা বঙাইগাঁৱৰ গাড়ীখন কোকৰাঝাৰলৈ এক্সটেন্ড কৰা হৈছে এই ট্ৰেইনবোৰ 14 তাৰিখ গধূলি আৰু 15 তাৰিখে ৰাতিপুৱা চলিব এই ট্ৰেইনৰ ডিটেইলড টাইম টেবল আৰু লগতে বিভিন্ন ষ্টপেজৰ কথা আমাৰ সামাজিক মাধ্যমত অলৰেডি প্ৰকাশ কৰা হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱে সকলো পৰীক্ষাৰ্থীলৈ আশা কৰিছে যে এই ৰেলৱে সুবিধাৰ ফলত তেওঁলোকৰ লাভ হ'ব ধন্যবাদ